দিল্লীৰ আগুন তাজমহল বনাবলে নাই সমল নোৱাৰো মই হবলে চাহজাহান আছে খেলৰ জুপুৰি মাছ নোহোৱা পুখুৰী বুকুত আছে মৰমৰে পকা ধান মই নেমেলো হাত চন্দলৈ ঢুকি নাপাও দূৰলৈ নুবোলো তোক সঁচাকৈ মোৰে জান যদি লাগে বুলি ক'লে মই দিব নোৱাৰো মুগাৰী হাৰে মেখেলা সোণৰে খাৰু ওনে লাগিব জানো বে ও থাকিবনে ভাল পোৱা ওনে লাগিব জানো বে ও থাকিবনে ভাল পোৱা ও দুটি মন ৰাখিব বহু ব্যৱধান Dear student, yes sir মই জানো যে তহঁতে যি বুজ সদায় উলুটাকে বুজ সেইবাবে ক'ব দিছো যে সৰু সৰু কেঁচুৱা বাচ্চাবিলাকে যদি কান্দি থাকে তেতিয়া কি কৰিব লাগে আটাইতকৈ ভাল উপায়টো হৈছে মোবাইল ফোনটো দি দিব লাগে মোবাইল চাব লগালগ কন্দা বন্ধ এ মজা সঠিক উপায়টো ক'লো নে ছাৰ বঢ়িয়া হৈছে মই এনে আগতীয়াকে ডিসক্লেমাৰ দি লোৱা নাই যে তহঁতে যি বুজ সদায় উলুটাকে বুজ আচ্ছা হঠাৎ যদি আঙুলিত নাই বা কৰপাত কাটে ভৰিতে কাটিলে বা আঙুলিতে কাটিলে তেতিয়া আমি কি কৰিব লাগে ছাৰ যদিহে আমাৰ ভৰিত বা হাতত বা কৰবাত কাটে তেতিয়া পুতুককে ফটো এটা মাৰি ষ্টেটাছ লগাই দিব লাগে বাপেকে বৰ ধুনীয়া আনসাৰ পাইছো আমি গম পালে গাইজ যদি কাটিছে ফটো মাৰক ষ্টেটাছ লগাওক আজি যুগৰ জামানা নকব ছাৰ নলগাই নে বা আজিকালি লগাইছোন চবে ভাল হৈছে ডিসক্লেমাৰ মতে মই ক'লো যি বুজ তহঁতি সদায় ওলোটাকে বুজ ঠিক আছে তাৰপিছতে যদি কৰবাত ৰাস্তাই পদূলিয়ে এক্সিডেণ্ট হয় মানুহ তেতিয়া কি কৰিব লাগে তেতিয়া মোবাইল ফোনটো উলিয়াব লাগে ভিডিঅ' এটা কৰিব লাগে তাৰপিছত ফেচবুকত আপলোড কৰিব লাগে ভিউজ আহে তেতিয়া বেছিকে যিটো আমি কৰিব নেলাগে সেইটো বৰ্তমান বহুতক কৰা দেখা যায় হয় ছাৰ কোনোবা এক্সিডেণ্ট হ'ল তাক মেডিকেল নিবলৈ বহুত কম মানুহ ওলাব যিমান মানুহ মোবাইলটো উলিয়াই ভিডিঅ' কৰিব ক'ৰবাত কিবা কাজিয়া লাগিছে কিবা মাৰধৰ হৈছে সেই কাজিয়াখন আঁতৰাবৰ বাবে কম মানুহ ওলাব কিন্তু ভিডিঅ' কৰা মানুহ বেছি ওলাব আজি তাৰিখৰ চিৰসত্য কথা ঠিক আছে নেক্সট ফালে গৈছো তহঁতে এখন ফটো দেখা পাইছ ইয়াক কি বুলি কয় ইয়াক তো বানানা বুলি কয় শুদ্ধ উত্তৰ তেনে যদি ইয়াক কি বুলি ক'ব ইয়াক বানানা না ছাৰ কেইবাটা আছে বুলি নে কি এটা যদি বানানা কেইবাটা বানানা না হয় বুলিয়ে ক'ব পাৰি আৰু ছাৰ বাৰু ইয়াক যদি বানানা না ক তেন্তে ইয়াক কি বুলি কবি ইয়াক তো ছাৰ হেতু হিচাপত চাব গ'লে বানানা না ক'ব লাগিব বানানা বানানা না বানানা না বৰ ধুনীয়া শিকিছ দেই তহঁতি মই ক'লো বৰ ধুনীয়া শিকিছ চাবনে ডিসক্লেমাৰটো হেতু আছিল না যি বুজ উলুটাকে বুজ বুজিছো উলুটাকে কৈছো উলুটাকে এ মজা হয় না ছাৰ বাৰু নেক্সটৰ ফালে আমি গমন কৰিছো বৰ্তমান এটা ট্ৰেন্ডিং বিষয় ডক্টৰ বাণীকান্ত কাকতি বঁটা যিটো এতিয়া পাইছে মামাৰ ৰঙা স্কুটি আজিৰ ৰচনা তাৰ ওপৰত হওক ছাৰ তাৰ মানে আজিৰ ৰচনা মামাৰ ৰঙা স্কুটি ভাল লাগিছে বিষয়টো আৰম্ভ কৰ বিষয় মামাৰ স্কুটিৰ ৰংটো হৈছে ৰঙা মোৰ বহুত প্ৰিয় কাৰণ মোৰ প্ৰিয় ৰিমজিম আৰু ৰিমজিম তাইও প্ৰিয় ৰঙা ৰং হৈ গ'ল আৰম্ভ ৰচনাৰ যন্ত্ল মন্ত্ল অকাই পকাই একদম ছাৰ ক'ত পাবগে আকৌ ধৰিবই নোৱাৰিব মোৰ অনুসন্ধান অনুসৰি ৰিমজিমে ৰঙা ৰংটোক লাইক কৰে পিছে মোৰ ইনষ্টাগ্ৰামৰ ৰীল বিলাকত লাইক সিমান নাহে সিমান এটা পাৰ্চেন্টেজ পোৱা নাছিল যদিও তাই মানে ৰিমজিমে 67 পাইছিল যাৰ বাবে তাই পাবলৈ সক্ষম হৈছে
মামাৰ স্কুটি ৰংটো হৈছে ৰঙা ৰঙা ৰংটো মোৰ খুব প্ৰিয় কাৰণ মোৰ প্ৰিয় ৰিমজিম আৰু ৰিমজিমৰ প্ৰিয় ৰং হৈছে ৰঙা আৰুনো কিমান কবি একেটাকে ৰঙা বুপাই ৰচনা শেষ নোহোৱালৈকে কৈয়ে থাকিব ছাৰ ৰিমজিমে তিনিআলিৰ মূৰেদি সদায় চাইকেল চলাই যায় লাহে লাহে চাইকেল আঁতৰি স্কুটি চলিব স্কুটিৰ ৰংটো কিন্তু ৰঙাই হ'ব কাৰণ মোৰ ৰঙা ৰংটো খুবেই প্ৰিয় সেইবাবে কিন্তু নহয় মামাৰ স্কুটিৰ ৰংটো ৰঙা তাই পাব যে তাই পাব ৰঙা স্কুটি ৰঙা ৰংটো মোৰ খুবেই প্ৰিয় কাৰণ মোৰ প্ৰিয় ৰিমজিম ৰিমজিমৰ প্ৰথম আখৰটো ৰ ৰঙা স্কুটিৰ প্ৰথম আখৰটো ৰ ৰৰ পাছত আহে ল মানে ল'ৰা ল'ৰাবিলাকৰ আকৌ ৰঙা স্কুটি পাবৰ বাবে লাগে 75% 75 মানে হৈছে এটা সংখ্যা সংখ্যাৰ প্ৰথম আখৰটো দন্তীয়া মানে সীতা সীতা কিন্তু সেই ৰামায়ণৰ ৰাম ৰাৱণৰ সীতা নহয় সীতা হৈছে এগৰাকী মোৰ ক্ৰাছ সীতা বৰদলৈ মানে হৈছে গোপীনাথ বৰদলৈ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ মামাৰ পৰা গোপীনাথ বৰদলৈ যাত্ৰাটো কিন্তু বৰ স্পীডে আছিল তোৰ মতে হয় ছাৰ গোপীনাথ বৰদলৈ দিনত কিন্তু ৰিমজিম তাই জন্ম হোৱা নাছিল বহু দিনৰ পাছত হল অসমৰ মুখ্যমন্ত্ৰী মামাৰ দিনত জন্ম হল ৰিমজিমৰ প্ৰথম আখৰটো ৰ আৰু ৰঙা ৰঙৰ প্ৰথম আখৰটো ৰ ৰং মোৰ বহুত প্ৰিয় সেইটো হৈছে ৰঙা সঁচাকৈ ৰঙা ৰংটো মোৰ খুবেই প্ৰিয় কাৰণ তোৰ প্ৰিয় হৈছে ৰিমজিমৰ প্ৰথম আখৰটো ৰ আৰু ৰঙা ৰঙৰ প্ৰথম আখৰটো ৰ লগতে ৰিমজিমে পাব এইবাৰ স্কুটি আৰু তাৰ ৰংটো হৈছে ৰঙা তাৰ পাছত সেইটোৱে ক'ব লগা আছিল নহয় জানো এক্সেক্টলি ছাৰ দেখিলে দত্ত বাণীকান্ত কাকতি বঁটা মামাৰ ৰঙা স্কুটিৰ পাৱাৰ জয় হিন্দ ভাৰত মাতা কি জয় ৰঙা ৰঙৰ পাৱাৰ ৰঙা স্কুটিৰ পাৱাৰ ভাল লাগিলে সৰু ল'ৰাই কান্দিলে মোবাইলটো চাব দিব লাগে হাতত কান্দিলে ফটো মাৰি ষ্টেটাছ লগাব লাগে কোনোবা এক্সিডেণ্ট হ'লে ফটো ভিডিঅ' কৰি ফেচবুকত আপলোড কৰিব লাগে ৰঙা ৰঙৰ স্কুটি বানানা এটাক বানানা বুলি কয় 4-5টাক বানানা নানা বুলি কয় একেবাৰে বহুত কিটাক বানানা নানা বুলি কয় আৰু সৰ্বশেষত আজিৰ ৰচনা মামাৰ স্কুটি শুনি ভাল লাগিল নজনা কথা জানিলো যিটো তহঁতে যি বুজ ওলোটা বুজ তাৰে আজি পৰিণাম বুজালোৱে ভাল বুলি পুৰা ফাটি নেক্সটত আৰু ভাল হ'ব বুলি আশা কৰি আজিলৈ ইমানতে ধন্যবাদ হয় নাই থ্যাংক ইউ সো মাচ বাৰু ঠিক আছে তেন্তে দে ইমানতে আমি খতম কৰিছো বাই বাই